গুৰুত্বপূৰ্ণ মিটিং ইছৰোৰ চেয়াৰমেন ডাঙৰীয়াৰ লগত অনুষ্ঠিত হয় আৰু অসমৰ যিটো আমি ছেটেলাইট লঞ্চিং কৰাৰ কথা আছে বা অসমৰ কাৰণে যি এটা ছেটেলাইট আমি ৰাখিব খুজিছোঁ ৬-৭টা সৰু সৰু ছেটেলাইট অসমৰ আকাশত এনি টাইম ঘূৰি থাকিব আৰু খুব ল' অৰ্বিটত ইয়াক আমি লঞ্চ কৰিম তাৰ ওপৰত কিমান সোনকালে আমি ইছৰোৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব পাৰোঁ তাৰ ওপৰতো তেখেতৰ সৈতে আলোচনা কৰিম আৰু ইছৰোৰ যিটো চন্দ্ৰপুৰত স্পেচ অবজাৰভেটৰী চেণ্টাৰ হ'ব তাৰ ওপৰতো আমি আলোচনা কৰিছোঁ জানুৱাৰী মাহত ৰাডাৰ চন্দ্ৰপুৰত স্থাপন হ'ব সেই ধৰণে আমি এটা একশ্যন প্লেন বনাব খুজিছোঁ গতিকে আজি 3খন গুৰুত্বপূৰ্ণ সভা আছিল আৰু 3খনেৰে খুব পজিটিভ দিশত আমি কথাখিনি আলোচনা কৰিম